যোৱাকালি এটা ঘটনা খুব বেয়া লগা ঘটনা এটা হ'ল এই মুকালমুৱাত হোৱা বুলি কৈছে আৰু যেতিয়া পুলিচে পঠাইছিলে নলবাৰীৰ মুকালমুৱাত গংগাপুৰ বুলি জেগা এখনৰ পৰা 7:30 বজাত এজন ব্যক্তিয়ে ছোৱালী এজনীক চোকা অস্ত্ৰ দি অৰ্থাৎ নাইফ এখন দি তেওঁক আক্ৰমণ কৰিছিলে আৰু তাৰপিছত তেওঁৰ বহুত জাগাত আঘাতপ্ৰাপ্ত হৈছিলে সেই মৰ্মে তেওঁক প্ৰথমতে লৈ গৈছিলে 7:30 পিছত তেওঁক লৈ গ'ল যিহেতু নলবাৰী মেডিকেল কলেজখন কাষতে আছিলে তালৈকে লৈ গৈছিলে আৰু তাৰ পৰা তেওঁক অলপমান ইনিচিয়েল ট্ৰিটমেণ্ট কৰি আমালৈ পঠাই দিছিলে আমাৰ মেডিকেল কলেজত 12:30 বজাত আহি পেলাই তেওঁ কেজুৱেলিটিত পাইছিলে আৰু তেতিয়া আমি যিহেতু ছোৱালীজনী কম বয়স 18 বছৰতকৈ কম ৰেকৰ্ড মতে 16 বছৰ 11 মাহ 5 দিন চ' আণ্ডাৰ 18 হৈ গ'ল তেওঁক আমি যোনখিনি আমাৰ ফালৰ পৰা এয়া কৰিব লাগে এটা ডিক্লেৰেশ্যন ল'ব লাগে আৰু পুলিচৰ লগতে আমি ডিচিকো খবৰ দিয়া গ'ল তেওঁ এডিচি পঠালে অন কেমেৰা সেইখিনি তেওঁলোকৰ এটা ডিক্লেৰেশ্যন এটা ল'লে ছোৱালীজনীৰ পৰা চ' সেইখিনি তেওঁ লৈ পেলাই তেওঁলোকে যোনখিনি প্ৰশাসনিক কাৰ্যবাহী সেইখিনি কৰিলে লগতে আমাৰ ফালৰ পৰা আমি যেতিয়া তেওঁক এক্সামিনেশ্যন কৰিছিলোঁ দেখা পালোঁ যে 4-5টামান জেগাত বহুত চুৰিৰে আঘাত আছিলে কিছুমান এটা আছিলে আপোনাৰ মূৰত স্কেল বুলি যোনটো কওঁ আৰু ডিগ্ল'ভিং ইঞ্জুৰি বুলি কয় তাৰমানে গোটেই ছালটো ওলাই যায় ওপৰলৈ সেইটো এৰাউণ্ড আপোনাৰ চাইজটো 4 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ গোটেই লেংথ ব্ৰেথ আৰু ডেফ্থ গোটেইখিনি কোৱা যায় আৰু এটা 2 নম্বৰটো স্কেপুলা যোনটো পিছফালে থাকে আমাৰ হাড়দিডাল তাতেও কাট ইঞ্জুৰি আছে 5x4x2 আৰু এটা আছে 3x2x2 তিনিটা কাট হ'ল তাৰপিছত লেচাৰেশ্যন এটা আছে আমাৰ মেণ্ডিবুলত এইখিনি জেগা তাৰমানে এই যোনটো বন আমাৰ মুখৰ মেণ্ডিবুল বুলি কয় আৰু তাৰপিছত সোঁ হাততো কাটা আছিলে দাগ গোটেইখিনি সোমাই যোৱা আৰু পিছফালৰ পৰা তেওঁক মানে এনেকৈ ছোৱালীজনীক এটেক কৰিছিলে চাৰ্প ৱেপন দি সেইকাৰণে এটা টিপ গৈ পেলাই আমাৰ লাঙৰ কাষলৈ গুচি গৈছে লাঙত গৈ পেলাই অলপমান হাৱা সোমাই যায় নিউম'থৰেক্স বুলি কয় তাৰপিছত ততালিকে তেওঁক আমি আই চি ইউলৈ পঠাই দিলোঁ তেওঁ এতিয়া বৰ্তমান আই চি ইউতে আছে আৰু যি পৰীক্ষা কৰিব লাগে বা যথাযথ চিকিৎসা পাব লাগে চলি আছে পেচেণ্টজন এতিয়াও ক্ৰিটিকেল হয় আৰু চি ইজ ইন মানে শ্বক খুব ভয় খাইছে আৰু কাৰণ বস্তুটো গোটেই সৰু ছোৱালী এজনী নিশ্চয় চকুৰ আগতে এনেকুৱা হ'ল লগতে তেওঁৰ ঘৰৰ আত্মীয় খুৰাকৰ ল'ৰা বুলি ক'লে তেওঁ আছিলে তেওঁতো তাতে স্পট ডেডে হ'ল আৰু তো এওঁক এতিয়া আমি জি আই চিউত ৰাখি গোটেইখিনি যি কৰিব লাগে কৰি আছোঁ লগে লগেতো আহিলে এতিয়া আমাৰ ENT বিভাগ যোনটো আছে কাণ নাক ডিঙি নিউৰ' চাৰ্জাৰী বিভাগ জেনেৰেল চাৰ্জাৰী আণ্ডাৰ এডমিশ্যন আছে আৰু চাইকেট্ৰিটো আমি এটা কল দিব লাগিব কাৰণ তেওঁ শ্বকত আছে পষ্ট ট্ৰমেটিক এটা শ্বক এটা হয় আৰু সেইখিনি কাৰণে তেওঁলোকৰ তাৰমানে একচুৱেলি মই কথা পাতিলোঁ দেউতাকৰ লগত দেউতাকৰ আয়ুষ্মান কাৰ্ডখন ছোৱালীজনী নাই এতিয়া আমি বনোৱা ব্যৱস্থাটো কৰি আছোঁ বাকীখিনি যি লাগে আমি চব দি দিম আৰু তেওঁৰ আয়ুষ্মান কাৰ্ডৰ কাৰণে যোনখিনি যাৱতীয় লাগে ধৰক আধাৰ কাৰ্ড ৰেচন কাৰ্ড আৰু এটা OTP যায় ফোনৰ সেইখিনি আমি ইয়াতে তেওঁলোকক যোগাৰ কৰি আমাৰ যোনটো ইয়াতে আয়ুষ্মান কেন্দ্ৰ তেওঁলোকৰ লগত যোগাযোগ কৰি দিছোঁ দেউতাকক তো তেওঁলোকে ওলাব লাগে কাৰ্ডখন নাই আউট অফ ডেঞ্জাৰ ক'ব নোৱাৰে ছোৱালীজনীৰ কথা মানে ৰেছপন্সবিলাক ইমান ইনক'হাৰেণ্ট ৰেছপন্স আৰু মানসিকভাৱে তেওঁ বিৰাট আঘাত পাইছে সেইটো বিৰাট ইম্পৰ্টেণ্ট একচুৱেলি কাৰণ সৰু ছোৱালী